নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। মই আপোনালোকৰ লগত আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। মোৰ বাস্তৱ অভিজ্ঞতা। আমাৰ জীৱনত সৰু সুৰাকৈ কিছুমান ঘটনা ঘটি থাকে, সেইটো সকলোৱে জানে। কিছুমান ঘটনা আপোনাৰ আকস্মিক হৈ যায় আৰু সেইকাৰণে এই বিষয়বস্তুটো এই আকস্মিক ঘটনাৰ লগত সম্পৰ্কিত। মোৰ বাস্তৱ অভিজ্ঞতাৰ কথা কৈছোঁ। এইটো মোৰ বাস্তৱ অভিজ্ঞতা, জ্যোতিষ সম্পৰ্কীয় ৰিলেটেড। যিহেতু মই কৈছোঁ যে জ্যোতিষত অকল ফলিক জ্যোতিষ নহয়, আমাৰ কিছুমান পুৰণা জ্যোতিষো আছিল, যেনেকৈ সোণাৰ বচন, সেইবিলাকো জ্যোতিষতে পৰে। যেনেকৈ ডাকৰ বচন, সেইবিলাকো আমাৰ জ্যোতিষতে পৰে। আৰু কিছুমান আমাৰ এটা পুৰণা সেনেকুৱা নিয়মো আছিল, জ্যোতিষ ঠিকনা চোৱা, যাক ঠিকনা চোৱা বুলি কোৱা। কেনেকৈ এই ঠিকনা চাওঁতেও কেতিয়াবা এনেকৈ মিলি যায় যিটো মই ক'ব নোৱাৰোঁ। অদ্ভুত ধৰণত মিলি যায় এই ঠিকনা চোৱাটো, যিটো আপোনাৰ ঠিকনা চোৱা বুলি কওঁ, যিটো মংগল চোৱা, যাক কোৱা এটা কিছুমান কয় আমাৰ ফালে নামনি অসমত ঠিকনা চোৱা, কিছুমান এটা ভাল কথাত ক'ব লগা হ'লে মংগল চোৱা। যে মংগল চোৱাৰ অৰ্থ হ'ল কি, ভালে কুশলে আছে নে নাই, সেইটোকে মংগল। ঠিক এই বিষয়বস্তুটো কেনেকৈ চাই কিছুমান আচৰিত ধৰণৰ ফল টানি আনে তাৰে, সেই বিষয়ে এটা মই ক'ম। মোৰ নিজৰ অভিজ্ঞতাৰ কথা কৈছোঁ। মোৰ নিজৰ বাস্তৱ অভিজ্ঞতা। মই আগৰ এটা অভিজ্ঞতাৰ কথা আপোনালোকক কৈছোঁ, আৰু যি মই এইটো অভিজ্ঞতাও ক'ম ইণ্টাৰেষ্টিং। তাৰ লগত আপোনালোকে বিষয় জানিব পাৰিব, আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে আপোনালোকেও এই বিষয়টো বা এই যিটো সূত্ৰ মই ক'ম, এই সূত্ৰটো আপোনালোকেও প্ৰয়োগ কৰি তাৰ বিশেষকৈ চাব পাৰিব। মংগল, যিটো মংগল চোৱা বুলি কয়, মংগল চোৱা বুলি কয় বা ঠিকনা চোৱা বুলি কয়, যিটো এই বিষয়বস্তুটো, সেই সূত্ৰটো আপোনালোকে প্ৰয়োগ কৰি প্ৰয়োজন সাপেক্ষে কেতিয়াবা হয়তো তাৰ পৰা আপুনি সুফল পাব পাৰে। আপোনালোকক ক'লোঁ, সেইকাৰণে আপোনালোকে এই কাহিনীটো খুব গুৰুত্ব সহকাৰে শুনিব। মই মোৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ, আৰু মই যথেষ্ট বিভিন্ন টাইপৰ ইফাল সিফাল কৰি চাওঁ। মোৰ স্বভাৱ আৰু কেতিয়াবা মোৰ অভ্যাস, মোৰ নিচা যিহেতু, গতিকে মই সেইফালৰ পৰা মই প্ৰাচীন জ্যোতিষ, আমাৰ যিটো নিয়ম, অদ্ভুত জ্যোতিষ বুলি কয় কিছুমানে কয় সোণাৰ বচন, কিছুমানে ক'ব ডাকৰ বচন, এইবিলাক তাৰমানে কিছুমান চলি আহা এই বিষয়বস্তু। ঠিক সেনেকুৱা এটা বিষয়বস্তুৱে। কাহিনীটো হ'ল কি, মই চাকৰি কৈছোঁ আপোনালোকক, তেতিয়া মই তাত থাকোঁ, মই গুৱাহাটীত চাকৰি কৰি আছোঁ। মই তাৰ আগতে কাহিনীটোত কৈছোঁ কাৰ্বি আংলঙৰ পৰা অহা কথা। এইবাৰ মই ক'ম গুৱাহাটীৰ কাহিনী, গুৱাহাটীৰ পৰা মই তেজপুৰ যোৱাৰ কাহিনী। আপোনালোকক মই কৈ থৈ দিলোঁ তেজপুৰ কিয় যাব লগা হ'ল, কিয় গ'লোঁ মই, সেইটো কথা আহিব পাৰে। মোৰ ঘৰ যিহেতু নলবাৰীত, গতিকে সেইফালৰ পৰা আহি গ'ল আপোনাৰ তেজপুৰ। মই আপোনালোকক এইকাৰণে কথাটো ক'লোঁ যে মই কিয় তেজপুৰ যাব লগা হ'ল। মোৰ পৰিবাৰেও চাকৰি সূত্ৰে তেজপুৰত চাকৰি কৰিছিল, সেই সময়ত তেজপুৰত চাকৰি কৰিছিল মোৰ পৰিবাৰ। গতিকে সেই সংক্ৰান্তত মই তেতিয়া গুৱাহাটীৰ পৰা আপোনাৰ গুচি গ'লোঁ, তেজপুৰ গুচি গ'লোঁ। মই গৈ খানাপাৰাত উঠিলোঁ, খানাপাৰা বাছত উঠিলোঁ। বাছখন অলপ যোৱাৰ পিছত আপোনাৰ যোৰাবাট নোপোৱাৰ আগতেই মোটামুটি খানাপাৰা পাৰ হোৱাৰ পিছত মোৰ কাষৰ দেখি মই মোটামুটি য'ত তাত 2টা ছিট, আকৌ 3টা ছিট এনেকুৱা থাকে বাছত। এই বাছৰ মই 3টা ছিটৰ কাষৰ ছিটটো আছোঁ, আৰু মোৰ কাষৰ দেখি 2টা ডেকা ল'ৰা আছে। হঠাৎ এনে এটা কান্দোন ভাহি আহি আছে মোৰ, মই প্ৰথমতে ডেকা ল'ৰা এনেকৈ কান্দিছে যে ক'ব নোৱাৰি যাক ভাষাৰে। মই ডেকা ল'ৰা ধেমালি কৰি কান্দিছে নেকি, নে কিবা মানসিকতা কথা আহি পৰিল বহুত, আপোনালোকক ক'লোঁ। কিন্তু এনেকুৱা ল'ৰাটোৱে এনেকুৱা কান্দনটো অহৰহ ফেকুৰি কান্দি আছে। মই অকণমান ৰৈ গ'লোঁ, ৰৈ যাই পেলাই কাষৰ
যিহেতু মোৰ কাষৰ সিফালৰ চিটত যিহেতু 10জন আছিল তাৰ কাষৰ যিটো বহিছে মোৰ এই ল'ৰাটোক খিৰিকীৰ কাষত আৰু মই যিটো কান্দিছে আৰু এইটো এই ল'ৰাটো সি মাজে মাজে অকণমান বাধা দিও আছে কিন্তু নাই তাৰ কান্দনৰ মানে যিটো সোঁত সেইটো বাঢ়ি গৈ আছে অনুক্ৰমে হঠাৎ তাৰ মানে মই সুধি পেলালোঁ ল'ৰাটোক যে এই ল'ৰাটো যে এনেকুৱাকৈ মানে ফেকুৰি কান্দি আহিছে ছোৱালী মানুহ কথা এটা ডাইৰেক্ট কৈছোঁ আৰু এই ছোৱালী মানুহ নিচিনা ইমান যে ফেকুৰি কান্দিছে ইমান ডেকা ল'ৰা এটা বা মানে 22-23 বছৰীয়া ল'ৰা এটা কি হৈছে কওঁতে সি ক'লে যে ইয়াৰ মাকক মানে সিহঁত এডমিট কৰিছে নগাঁও নাৰ্ছিং হোম এখনত এডমিট কৰিছে ৰাতিপুৱাৰ পৰা মুখেৰে তেজ বমি কৰি আছে গতিকে এতিয়ালৈকে মানে বমি শেষ কৰিব মানে ইনজেকশ্যন দিও চেলাইন দিও বমি শেষ কৰিব কাৰণে মাজে মাজে আহিয়ে আছে গতিকে মাকৰ চেঞ্চিংকৈ আহে নাই বমিয়ে কৰি আছে সেই তেজ বমি কৰি আছে খবৰ আহি আছে যে বন্ধ হোৱা নাই সেইকাৰণে এটা কাৰণ ই গৈ মাত নাপাব নেকি মাকৰ চাব ঠিক আছে মাকৰ মাত নাপাব নেকি এনে এটা তাৰ ভয় খাই পেলাই এইটো হৈছে তেতিয়া মই কৈছোঁ যে আপোনালোকক যে মোৰ এষ্ট্ৰলজিৰ বিষয়ে বা বহুত যথেষ্ট ইফাল তাৰ অধ্যয়ন বা কিবা থাকে তেনে মই অকণমান ৰৈ গ'লোঁ ৰৈ গৈ সেই সময়তো কথা এটা আহি পৰিল এইটো মই মোটামুটি সিহঁৰ কাহিনী কৈছোঁ আপোনালোকক 2009 কথা 9 মানতে হ'ব এতিয়া 2009-10 মানতে সেনেকুৱাৰে মোটামুটি মুঠতে সেয়ে আৰু 9 বা 2009 বা 10 তাৰ সেইখিনিতে মাজত কথা কাহিনীটো কৈ আছোঁ তেতিয়া মই যেতিয়া ক'লে সি মোৰ কথা বেয়া লাগিল একচুৱেলি মোৰ বেয়া লাগি গ'ল মাইণ্ডটো বেয়া লাগি তেতিয়া আপোনাৰ আজিকালি নিশ্চয় মোবাইলটো নাছিল নকিয়া মোবাইল আছিল সৰুটো 1100 মোবাইল আমাৰো এনেকুৱাই মোবাইলেই আছিল গতিকে আৰু সেই সময়তে মানে আপোনাৰ লগত থাকে কি এটা মানে আপোনাৰ সেই ফোনবিলাকৰ নাম্বাৰ সৰু এটা নোটবুক থাকে আৰু বিভিন্নজনৰ নাম্বাৰৰ জেগা আছে নাম সেই চাই পেলাই সেই তাৰ পৰা সেই আৰু মানে কল লিষ্টটো সেনেকুৱা আৰু এতিয়া ক'লে কি সেনেকুৱা আৰু 2009 কথাই যিহেতু তাৰপিছত কাগজ বুলি বাৰু মোৰ লগত নাই বিশেষ কিন্তু কলম আছে থাকে যদি অফিচত কাম কৰিছে কলমটো আছে মাত্ৰ কাগজ বুলি চালোঁ কাগজ নাই দেখিলোঁ সেই ৰাষ্ট্ৰত মই সেই বহীটো উলিয়ালোঁ তাৰ কাগজ চাই পেলাই মই অকণমান কিবা এটা অংক কৰি চাই দিলোঁ চাই পেলাই তাৰপিছত মই এই ল'ৰাটোক ক'লোঁ কাষৰ ল'ৰাটোক ক'লোঁ মই তাক ল'ৰাটোক মোক শিকিব দিলোঁ মই ল'ৰাটোক ক'লোঁ যে তোমাৰ এটা কথা হ'ল মই এটা কথা কওঁ তুমি মানি ল'বা না বোলে কি মানে সিটো কৈছে কওকচোন তোমাৰ মায়েৰা একো নহয় তুমি গৈ মায়েৰাৰ মাত পাবা তোমাৰ মায়েৰা ভাল হ'ব মই কৈছোঁ মই ঘপাকে কৈ পেলালোঁ যে তোমাৰ মায়েৰা ভাল হ'ব গতিকে তুমি গৈ মাত পাবা গতিকে তুমি কান্দা কাটা বিশেষ কৰিব নালাগে সেনেকৈ একদম মানে যিটো মানে মানুহৰ মানসিকতা যিটো মানে ষ্ট্ৰংলি কৈছোঁ কথাটো যে তুমি মিছাই কান্দা কাটা কৰি আছা তোমাৰ মায়েৰা ভাল হ'ব তুমি গৈ মায়েৰাৰ মাত পাবা গতিকে তুমি কন্দনটো বন্ধ কৰা আৰু যিহেতু শুনাটো বেয়া শুনি গোটেই বাছখনৰ মানুহে ঘূৰি ঘূৰি চাই আছে আপোনাৰ কৈছোঁ মই সেইকাৰণে মই কৈছোঁ তুমি কান্দনটো বন্ধ কৰা আৰু তুমি কান্দিলে বা মাৰ কিবা এটা শুনি মই কৈছোঁ তোমাৰ মায়েৰা ভাল হ'ব আৰু তুমি গৈ মায়েৰাৰ মাত পাবা সেইখিনি বিশ্বাস ৰাখা তুমি অলপ মনে আহি গৈ থাকা তাৰপিছত আমি সেনেকৈ গৈ গ'লোঁ গৈ পেলাই তেতিয়া আপোনাৰ বিশেষকৈ নগাঁৱত চাহ খাব ৰাখে গাড়ীখন তেজপুৰৰ গাড়ী নগাঁৱত ৰাখে মই আপোনাৰ গাড়ীৰ পৰা নামি চাহ খাব সোমাইছোঁ চাহ খালোঁ তাতে ল'ৰাটো নামি গ'লে আৰু লগে চাহ পানী খাই মই চিটটোত বহিছোঁ মাত্ৰ আপোনালোকক একদম সঁচা কথা কৈছোঁ যে মই চিটটোত বহিছোঁ মাত্ৰ ল'ৰাটোৱে আহি মোৰ হাত দুখনত একদম মানে ধৰি লৈছে ধৰি লৈ কৈছে এটা শব্দই কৈছে আপুনি
এটা এটা মানে আমি ভগৱান তুল্য মানুহ আপোনাৰ এটা গাত এটা মানে আপুনি ভগৱান তুল্য মানুহ আপুনি যিটো কৈছে সেইটোৱে হৈছে কি হ'ল মই গৈছোঁ তাৰ আগে আগে মই গৈয়ে মাৰ মাত পাইছোঁ আৰু মাজৰখিনিত কানেকশ্যন হোৱা নাছিল মোটামুটি 1 ঘণ্টামান সময় সেনেকৈ নাপালে নেটৱৰ্ক সেই কৈছে যে মই গৈ মাৰ মাত পালোঁ আৰু 1 ঘণ্টামান আগত মোটামুটি 1 ঘণ্টামান আগত মাৰ বমি বন্ধ হৈছে তেজ বমি আৰু মই গৈ মাৰ মাত পালোঁ গতিকে মই আপোনাক খবৰটো দিব আহিছোঁ দৌৰি সেই কৈছে মই আপোনাক খবৰটো দিব আহিছোঁ মই জানো যে আপোনালোকে চাহ খাওঁতে নাই বোলে ইয়াত আধা ঘণ্টা ৰখিব আমি গতিকে খবৰটো মই আপোনাক দিব আহিছোঁ দৌৰি এতিয়া সকলোৱে মোৰ ফালে চালে একচুৱেলি তেতিয়া চাবই দিয়কচোন সেইটো নিয়ম আপুনি চাব মোক সুধিছে আৰু বোলে আপুনি কেনেকৈ কথাটো কেনেকৈ গম পালে যেতিয়া ল'ৰাটোৰ মাকৰ যে বন্ধ হ'ব ল'ৰাটোৱে মাত পাব তেতিয়া মই এটা কথা ক'লোঁ যে কথাতে ক'লোঁ যে একচুৱেলি মই এইটো বিষয়কে অলপমান হেৰি কৰোঁ চৰ্চা কৰোঁ গতিকে এই চৰ্চা কৰাটো কথা ক'লোঁ মই চৰ্চা আৰু হঠাৎ আপুনি একো নোচোৱাকৈ তাৰমানে এইটোৱে হ'ল মানে যিটো আমাৰ হঠাৎ ক'ব পৰা মংগল চোৱা বুলি যি কয় এই বস্তুটোৱে কথা কৈছোঁ মই এই যে মই যে আপোনাৰ ক'লোঁ ল'ৰাটো এইটো বস্তু কি আছিল জানেনে এটা বচন সোণাৰ বচন বুলি চলি অহা এটা আমাৰ আজিকালি বহুতে নাজানে আৰু বহুতে বুজিও নাপায় সেইকাৰণে বৰ্তমান বহুতে সেই বস্তুটোৱে বুজি নাপাব আপোনালোকক ক'লোঁ কাৰণ সেইবিলাক আমাৰ আগৰ অসমতো আছিল সেনেকুৱা আমাৰ যিটো কাইথিলি ভাষা বুলি এটা অসমত প্ৰচলিত ভাষা আছিল কাইথিলি গণিত বুলি আছিল কাইথিলি গণিতটো অকণমান বেলেগ টাইপৰ আছিল আপোনালোকক কৈ দিলোঁ আপোনালোকে বহুতে নাজানে সেই কাইথিলি গণিতত বস্তুটো সোমাই আছিল বস্তুটো সেইকাৰণে এতিয়াৰ চামে বুজি নাপাব আপোনালোকক মই কৈ দিছোঁ মই কেনেকৈ চাইছিলোঁ সেই বস্তুটো এতিয়া সেই বস্তুটোৱে মই ক'ব গৈছোঁ যে আপোনালোকক কেতিয়াবা চাই ল'ব পাৰিব আপোনালোকৰো কামত আহিব যদি মোৰ যিটো মই আপোনালোকক ক'লোঁ কি চৰিত চাই ল'ৰাটোৰ মাক ভাল হ'ব বা এই গৈ মাত পাব এই যিমান দৃঢ় হ'ব পাৰিছিলোঁ যে মূল কাৰণটো আছিল এটা সোণাৰ বচন যিটো আৰু আনফালে সেইটো আমাৰ কয় ডাকৰ বচন বুলিও কৈছিল সেইটো আমাৰ আনফালে কয় সেইটো এটা জ্যোতিষৰ এই উদ্ভুতযোগ্য অন্তৰ্ভুক্ত কৰি থৈ দিছে সেই বস্তুটো আছিল আপোনাৰ একচুৱেলি আপোনাক কৈছোঁ যে সেই যিটো বচনটো আছিল আপোনালোকে নিজেও চাই ল'ব পাৰিব কেতিয়াবা প্ৰয়োজন সাপেক্ষে ভাল বেয়া যেতিয়া ভাল বেয়া মন্দ বুলি যিটো বস্তু চাব পাৰি সেই বস্তুটো যদি চাব আপোনালোকে পাৰিব সেইটো আছিল কি প্ৰশ্নক্ষৰ য'তেক পায় মনত ৰাখিব বস্তুটো এনেকুৱা প্ৰশ্নক্ষৰ য'তেক পায় তাতে ৰস দিবা চৰাই বানে পুৰি বসুৱে কৰিবা ভাগ মই আপোনাক কৈছোঁ যে বস্তুটো অকণমান বেলেগ এইটো আমাৰ কাইথিলি গণিত বুলি কয় এটা সময়ত অসমত প্ৰচলিত আছিল প্ৰাচীন কামৰূপত গতিকে বানে পুৰি বসুৱে কৰিবা ভাগ শুভ পাইবা লাগ এটা গম পালে হয়তো এইখিনি আছিল সেনেকুৱা যে এইখিনি বস্তু এনেকুৱা যে আনিছে আৰু তাৰমানে আৰু অৱয়সত কৈছে কি এই যদি কৰি পাবা লগ বুলি কৈ পেলাই লাষ্টত কৈছে যদি তাৰ কি আছে ৰিজাল্ট দিছে যিটো সংখ্যা দি আপোনালোকক আমি বুজাই দিম ধুনীয়াকৈ কৈ দিছোঁ তাৰমানে যিটো অৱশেষ বাকী থাকিব সেইটোৱে আপোনাৰ ৰিজাল্ট তাতে কৈছে কি 1-2 ৰাজ্য লাভ চাব 1-2 ৰাজ্য লাভ যদি বাকী থাকে গণিতটোত 3-4 বিলম্ব আশ যদি তাত 3 বা 4 ওলায় তেতিয়াহ'লে আপুনি আশা কৰিব কিন্তু ফলটো অলপ পলমকৈ হ'ব 5-6 কৰে আশ যদি 5 বা 6 ৰৈ যায় তেতিয়াহ'লে আশা কৰিব পাৰি আৰু যদি 7-0 কৰে নিৰাশ যদি তাৰ ৰিজাল্টটো লাষ্টৰ যিটো অৱশেষ বাকী যিটো আহি যাব যদি আপোনাৰ 7-0 হয় সেইটোতো কিন্তু আপোনাৰ তেতিয়া কোনো আশা নাই এই ক্ষেত্ৰতো এনেকুৱা গণিতটো অৰ্থাৎ এই প্ৰশ্নত তাৰমানে মিনিংটো মই কৈছোঁ যে কাইথিলি গণিত আছিল এটা সময়ত এইবিলাক তাৰমানে চবখিনি এতিয়া লগত নহয় এই যে ক'লোঁ যে প্ৰশ্নক্ষৰ য'তেক পায় তেনে আপোনাৰ প্ৰশ্ন কৰোঁতে কিমানটা অক্ষৰ পাব তাতে ৰস দিবা চৰাই তাতে ৰস দিবা কৈছে তাৰমানে
ছয়টা ৰসৰ ছয়বিধ ৰস সেইকাৰণে কৈছে ষষ্ঠ এটা সেয়ে তাতে ৰস মানে ছয় যোগ কৰিব আছে বানে পুৰি মানে পঞ্চবান পাছেদি পঞ্চবান বানে পুৰি বানেদি পুৰিব মানে পূৰণ কৰা বানে পুৰি বসুৱে কৰিবা ভাগ বসু মানে অষ্টবসু 8 এটা কথা বুজি পালে এটা থাকিল আপোনাৰ আপুনি যিমান প্ৰশ্নটো সংখ্যা পাব তাৰ লগত 6 যোগ কৰিব দিছে দি বানে পুৰি তাৰমানে পঞ্চবান পাছেদি কৰিব লাগে পূৰণ কৰি 8 অষ্টবসে কৰিব লাগে ভাগ তাৰমানে অষ্টবসে 8 দি অষ্টবসু গতিকে এই অষ্টবসে কৰিবা ভাগ শুভা শুভ পাইবা লাগ আৰু তেতিয়া শুভা শুভ ফলটো আপোনালোকে গম পাব এইটো বস্তুটো খুব ইন্টাৰেষ্টিং আপোনালোকে যিকোনো মুহূৰ্তত চাব পাৰিব নিজে চাব পাৰিব শুভা কৰবাত কিবা এটা যাব বিচাৰিলে মোৰ কামটো হ'ব না নাই এই বস্তুটো আপোনাৰ মনত যেটো প্ৰশ্ন উদয় হ'ব সেই প্ৰশ্নটো পাতি ফেলে তাৰ লগত ঠিক এইদৰে যে আপুনি মনত ভাবিলে যেটো তাৰ লগত আপুনি 6 যোগ কৰক তাৰপিছত সেই যোগ কৰি যেটো যিমানটা সংখ্যা অলপ প্ৰশ্ন কৰোতে নিজৰ মনত তাৰ লগত 6 যোগ কৰক তাক 5 দি পূৰণ কৰক আৰু 8 দি হৰণ কৰি যদি ভাগফল তাৰমানে ভাগফল নাই ভাগ যেটো আহি যাব শেষৰ ফালে বাকি তাতে কৈছে কি একে দুয়ে ৰাজ্য লাভ যদি 1-2 হয় ৰাজ্য লাভ অতি ভাল 3-4 কৰে বিলম্ব যদি 3-4 থাকে তেতিয়ালে আশাটো অলপ বিলম্ব কলহ হ'ব আৰু সেইদৰে যদি 5-6 থাকি যায় তেতিয়ালে আশা কৰিব পাৰে যেটো আশায়ে পুৰা আশা থাকে আৰু যদি 7-0 কৰে নিৰা যদি শেষৰ ফালে যদি 7 বা 0 হয় তেনেহলে আশা কৰিব নোৱাৰে এই গণিতটো মই এই গণিতটো এপ্লাই কৰিছিল আপোনালোকক কলম তাৰমানে ধৰা যেতিয়া মই মোৰ যিটো কাগজখন মেল তাত মই এই বস্তু লিখিছিল যে মই লিখিছিল এটাও মনত আছে মই লিখিছিল যে লৰাটোৰ মাকৰ অসুখ ভাল হ'বনে মোৰ মনত উদয় হৈছিল তো যে লৰাটোৰ মাকৰ অসুখ ভাল হ'বনে এই বস্তুটো মোৰ মাইণ্ডত উদয় হৈছিল আৰু মই সেই বস্তুটোৱে লিখিছিল লিখি ফেলে তাৰ যেটো সংখ্যা পালো তাৰ সংখ্যা আমি কি পাইছিল আপোনাক কৈ দিছো টোটাল সংখ্যা মই পাইছিল 15 তাৰ লৰাটোৰ বোলে 4 মাকৰ 3 অসুখৰ 3 আৰু ভাল হ'বনে 5 টোটাল পালো 15 হল তাৰ লগত দিলো আপোনাক কলক না তাতে ৰখ দিবা সৰে তাৰ লগত 6 যোগ কৰিলো 6 যোগ কৰাতে মোৰ 21 আহিল পঞ্চ বানেদি আপোনাক পূৰ্বা কৈছি না তাৰ মানে ভৰণ পূৰণ কৰবা কৈছি না এই তাৰ লগত 5 দি পূৰণ কৰিলে 21ক 5 দি পূৰণ কৰতে মই টোটাল পালো 105 অষ্টবসে কৰিবা ভাগ অষ্টবসে 8 দি আকৌ হৰণ কৰতে মই ফল পালো আই গল কি ৰৈ গল 1 বাকি টোটাল আপোনাৰ 1 বাকি ৰল মোৰ 1 বাকি পোৱাৰ লগে লগে ৰাজ্য লাভ একে দুয়ে ৰাজ্য লাভ গতিকে 1 যেতিয়া আহি গল যদি 2 নাইলাৰে 1 আহিছে তেতিয়া মোৰ মাইণ্ডটো খপাখে কৰিছে যে আৰু লৰা মাকৰ একো নহয় আৰু ইগৈ লৰাটো নাই মাত পাব মই একদম কনফাৰ্ম কৰি দিলো আপোনালোকক কৈ আৰু ঠিক হেতুই হল সেই কাৰণে আমাৰ জাগতে মানুহ যে কিছুমান কথা সেইবিলাক কথা এটা আৰু কথা আছে যিবিলাকে মংগল চাই সেইবিলাক সাত্বিক হ'ব লাগিব যিবিলাকৰ মনত আৰু অতি ভাৱ নাথাকে সেইবিলাকৰ কথাবিলাক ফলে তাক দুলাই ফেলাব নোৱাৰে আপোনালোকক কল পাই এটা বাস্তৱ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা প্ৰয়োগ কৰি চাব পাৰে কিন্তু যেতিয়া আপুনি কৰবাত গল বা গা পা ধুই উঠি হওক তা আপুনি এনেকুৱা শুভা শুভ ভাল বেয়া মংগল চাবা খুজে এই বস্তুটো প্ৰয়োগ কৰি চাব পাৰে আৰু এই বস্তুটো আপোনালোকক মই কৈ ধুনীয়াকৈ বুজাই দিলো আপোনালোকে 2-3 বাৰ শুনাৰ পিছত কথাখিনি মোৰ আপোনালোকে নোট কৰি ফেলে নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাব পাৰে কৰবাত কিবা এটা কাৰোবাৰ ল'ৰা ছোৱালী চাবা গল ছোৱালী পছন্দ হ'বনে নহ'ব বা বিয়া হ'বনে নহ'ব বা অমুক হ'বনে ঠিক এনেকুৱা বস্তুটো কিছুমান বস্তু যিবিলাক চাব পাৰে এইটো বস্তু আছিল আপোনাৰ এটো এটা সময়ত চলিছিল আমাৰ অসমত আৰু এইটোৱে চাইছিল আমাৰ গাঁওবিলাকত এইটো মুখে মুখে চলি আহিছিল
যে আপুনি প্ৰশ্ন সোধাৰ লগে লগে সি মনেদি সেই মানুহ যিজনে চাইছিল সেইজনে মনেদি পূৰণটো কৰে এই যি মই ক'লোঁ আপুনি কি সুধিলে সেইটো প্ৰত্যেক এটা সংখ্যা লৈ পেলাই তাৰ লগত আপোনাৰ 6 যোগ কৰিব 6 যোগ কৰি পাছেদি আকৌ পূৰণ কৰিব 8 দি হৰণ কৰিব হৰণ কৰি পেলাই আপোনাৰ যদি কালে মই কৈছোঁ যদি 1 আৰু 2 ৰৈ গ'ল বাকী ৰৈ গ'ল তেতিয়াতো ক'লা ৰাজ্য পাল 3 আৰু যদি 4 ৰৈ গ'ল বিলম্ব 5 6 হলে আশা মানে আশা কৰিব পাৰে আৰু যদি 7 বা 0 হয় নিৰাশা তাৰ কামটো নহ'ব ঠিক এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই মই কৈছিলোঁ আৰু আচৰিত ধৰণৰ ৰিজাল্টটো মই ক'লোঁ যে মই বাস্তৱ অভিজ্ঞতা সেই ল'ৰাটো নাৰ্ছিং হোমৰ পৰা দৌৰি আহি পেলাই মোক বাছত আহি পেলাই মানে মোক কৈছিল যে আপোনাৰ কি বুলি ধন্যবাদ দিম আপুনি মানে মানে যিটো মুখেৰে ক'লে সেইটোৱে ফুলে গৈছে মই কৈ মাৰ মাত পালোঁ মই মাৰ মাত পালোঁ মাত পাই মাৰ মাত পোৱাৰ পিছত লগে লগে মই আপোনাক খবৰটো দিব আহিছোঁ মই জানো যে আপোনালোকে চাহ খাব চাহ খাওঁতে এটলিষ্ট আধা ঘণ্টা হ'ব গতিকে জীৱনত কেতিয়াবা হঠাৎ এনেকুৱা ঘটনা হৈছে কাৰণ মই নকওঁ যে সেইটো সেই মুহূৰ্ত তাৰ কাৰণে বা মোৰ কাৰণেও এটা খুব ভাল সময় আছে শুভ সময় আৰু তাৰ যিটো কান্দন এই কান্দনটোৰ কাৰণে হয়তো মোৰ ভিতৰৰ যিটো শক্তি হয়তো মই মোৰ নিজৰ মনত প্ৰশ্নটো কৰিলোঁ কৰি পেলাই মই গণিত পাতি কাগজখনত যিটো মই ক'লোঁ ফোন বুকৰ বহি কৰি মই ক'লোঁ যে তোমাৰ মাৰে ভাল হ'ব তুমি মাৰে মাত পাবা আচৰিত ধৰণৰ তাৰ ঠিক 1 ঘণ্টাৰ আগত ব্লাড বন্ধ হৈছিল ল'ৰাটো যাই পোৱাৰ 1 ঘণ্টা আগত হৈছে আৰু গৈ মাকৰ ধুনীয়াকৈ সি গৈয়ে সি মাকৰ মাত পাইছে আৰু সি মোক আকৌ আহি ইয়াতে গাড়ীত কৈছে সকলোৱে মোৰ ফালে পিছত এতিয়াও মোক সেই যে ক'লোঁ যে তেতিয়াও বহুতে মোক সুধিছিল যে আপোনাৰ ফোন নম্বৰটো দিব নেকি মই যেহেতু কৈছোঁ যেহেতু মই আমাৰ চৰ্চা কৰোঁ জ্যোতিষ চৰ্চা কৰা মানুহ মই গতিকে মই বিভিন্ন মই কৈছোঁ যে মই ফলিত জ্যোতিষৰ পৰা বিভিন্ন আমাৰ পুৰণি যিখিনি আছে সেইখিনিৰ ওপৰতো মই কিছুমান বিষয়বস্তু মানে পঢ়ি আছোঁ সেইকাৰণে প্ৰয়োজন সাপেক্ষে আমি চাওঁ কেতিয়া প্ৰয়োগ কৰি চাওঁ সঁচা না মিছা যে চাইছিল আগত মংগল চাইছিল সঁচাই না মিছা আচৰিত ধৰণত কৈছোঁ যে এটা বিশেষ ভাল লাগে নিশ্চয় নিজৰো ভাল লাগে যেতিয়াবা সেনেকুৱা হৈ গ'লে যে ইমান একুৰেট কোৱাৰ পিছত